প্ৰিয় দৰ্শক, নমস্কাৰ। আজি এটা নতুন খণ্ডলৈ মই অঞ্জুমা আকৌ উপস্থিত হৈছোঁ আপোনালোকৰ ওচৰত। আজি আমাৰ নিমন্ত্ৰিত অতিথি হৈছে ডক্টৰ পবিত্ৰ প্ৰাণ গোস্বামী। তেখেতক আমাৰ জুৰুকীয়া ৰাইজে ভালকৈ চিনি পায়। তেখেত হৈছে যোৰহাট কলেজৰ প্ৰাক্তন অধ্যক্ষ, বৰগীতৰ গৱেষক আৰু ভাষা চৰ্চা, অসমীয়া ভাষাৰ সাধক বুলিয়ে ক'ব পাৰি তেখেতক। ভাষাৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আছে, বৰগীতৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আছে। আমি তেখেতৰ লগত বিভিন্ন ধৰণৰ কথা পাতিম। আমি আজি আমাৰ অনুষ্ঠানতে আপোনাক আদৰণি জনাইছো। আপোনাকতো মই এতিয়া চিনাকি যিতে কৈছো, আৰু চৰ্চা কৰা বৰগীতৰ গৱেষক। প্ৰথমতে আমি বৰগীতৰ ওপৰতে বৰগীতৰ ক্ষেত্ৰতে কথাখিনি পাতি লওঁ নেকি। আপুনি বৰগীতৰ অসমীয়া বৰগীত বুলি যিটো বৰগীতৰ কথা তেখেত কৈছে, সেই শৈলীটো সাধাৰণতে বহুতে কিন্তু অৱগত নহয়। বহুত মই জনা অৱগত নহয়। অসমীয়া বৰগীত বুলি ক'লে বহুতে বুজিয়ে নাপাব বিচাৰে। সেই ক্ষেত্ৰতে আমাৰ দৰ্শকক আপুনি অলপ বুজাই দিয়কচোন। প্ৰসংগীয়া বৰগীত বা প্ৰসংগীয়া শৈলীৰ বৰগীতৰ গায়ন পদ্ধতি বুলি ক'লে আমি বুজিব লাগিব যে আমি সত্ৰ বা নামঘৰত, ৰাজহুৱা নামঘৰত খোল প্ৰসংগ কৰি যেতিয়া খোলে তালে বহুখিনি মানুহ এটা গ্ৰুপ পাৰফৰ্মেঞ্চ হয়। সেইটো সমদল এটা দলীয় অনুষ্ঠান এটা। এতিয়া খোলে তালে সংগত কৰি নামঘৰত বৰগীতটো গোৱা হয়। সেই বৰগীতটো পৰিৱেশনৰ যিটো পদ্ধতি, সেইটোকে প্ৰসংগীয়া গায়ন শৈলী বুলি কৈছো। সেই পদ্ধতিটোৰ বৈশিষ্ট্যটো হ'ল যে প্ৰথমে গুৰুঘাটৰ বাজনা বাজে, তাৰ পাছত ৰাগ তালনী বুলি এখন বাজনা বাজে, যিখন 4 তালি 1 খালি, এইটো এটা ছন্দত গৈ থাকে। সেই ৰাগ তালনী বা ৰাগ তাল বাজনাখনৰ ছন্দত ৰাগ বিস্তাৰ কৰা হয়। বৰগীতটোৰ যিটো ৰাগ, সেই ৰাগটো গোৱা হয়। ৰাগ গোৱাৰ শেষত গাই অন্ত হলে এটা লনা ঘাট বুলি কয়, ঘাট উঠাৰে সৈতে সামৰণি মাৰে ৰাগতাল বাজনাখন। তাৰ পাছত বৰগীতৰ প্ৰথম স্থায়ী অংশ ধ্ৰুং বুলি লিখা থাকে, ধ্ৰুৱ, প্ৰথম 2টা শাৰী ধ্ৰুৱ। সেই ধ্ৰুৱৰ প্ৰথম শাৰীটো মূলত বহা যিজন গায়ক, তেওঁ তাল নোহোৱাকৈ তালবিহীনভাৱে লগাই দিয়ে। পালিসকলে দোহাৰে, দ্বিতীয়বাৰ দোহাৰতে খোলে তালে প্ৰথমে যিখন তালত গীতটো আৰম্ভ কৰিব, সেই তালখনৰ ঘাটেৰে সৈতে সোমায় খোল তাল দেই। তাৰপিছত ধ্ৰুৱৰ দ্বিতীয় শাৰী সেইখন তালতে ঘাটে চকে বজাই গায়। কেইবাবাৰো ঘূৰাই ঘূৰাই গাবলগীয়া হয়। প্ৰথমে গা মান বাজিব, তাৰপিছত ঘাট বাজিব, আকৌ চক বাজিব তালখনৰ, আকৌ ঘাট বাজিব। এনেকৈ কমেও 4বাৰ ঘূৰাই গাবলগীয়া হয় একেফাকি পদকে। তাৰ পাছত যেতিয়া পদ অংশলৈ যায়, প্ৰতিফাকি পদতে সুকীয়া সুকীয়া তাল সংগত কৰি, একেফাকি পদতে দুখন দুখন তাল সংগত কৰি, যেনে ধৰক সৰু বিষম, বৰ বিষম, ধৰমজ্যোতি, 10বাৰী, ৰূপক, 8তালা, এনেকে একেফাকি পদতে দুখন দুখন তাল সংগত কৰি গাই থকা হয়। একাদিক্ৰমে আৰম্ভণিৰ পৰা শেষলৈ গাই যোৱা হয়। আৰু সামৰণি মৰা হয় শেষৰ পদ ফাঁকি ঠেলা বাজনা বুলি এখন বাজনাৰ সংগতিত বজাই পেলাই। সেইখন দীঘলীয়া বাজনা এখন, সেই ঠেলা বাজনাৰে সৈতে বৰগীতৰ শেষৰ শাৰীটো গাই সামৰণি মৰা হয়। ধ্ৰুৱ অংশ লৈ ঘূৰি অহা নহয় মাজত, সেই একাদিক্ৰমে সিফাকিৰ পিছত সিফাকি পদ গাই বিভিন্ন তালত গাই গাই ঠেলা বাজনাত সামৰণি মৰা হয়। এই যি প্ৰসংগ প্ৰণালীটো, সেইটোৱে হ'ল প্ৰসংগীয়া শৈলী। আৰু বৰগীতৰ প্ৰসংগ প্ৰণালীটো হ'ল সেইটো আদৰ্শগত প্ৰসংগ প্ৰণালী। এনেই ধৰক এজন নাম লগুৱাই অকলে যেতিয়া নামঘৰত নাম গাবলৈ বহে, তেতিয়াও নামৰ আৰম্ভণিতে বৰগীত এটা গাই লোৱাটো নিয়ম, এইটো বাধ্যবাধকতা আছে। তেতিয়া তেনেদৰে গাওঁতে তেওঁতো খোলতাল অকলে বজাব নোৱাৰে। তেতিয়া সেই খোলতাল নোহোৱাকৈ গাই গীতটো সুৰটো ৰক্ষা কৰি, তাল ৰক্ষা নকৰে। সেই পদ্ধতিটোক আকৌ মেলানৰ গীত বুলি কয়, বা বন্ধনমুক্ত, তালৰ বন্ধনমুক্তৰ কাৰণে মেলানৰ গীত বুলি কয়। বাক সঞ্চৰ পদ্ধতি বুলিও কয়। বাক য'ত কথা বা বাকহে প্ৰয়োগ হৈছে, তাত তালৰ প্ৰয়োগ হোৱা নাই, সেইকাৰণে বাক সঞ্চৰ পদ্ধতি বুলিও কয়। সেইটো
মই ক'ব খুজিছো যে সেইটো আচলতে এটা পৰিস্থিতি সাপেক্ষ বিকল্প ব্যৱস্থা নে এজন মানুহে অকলে গোৱাটো। তাৰমানে আগতে যেতিয়া প্ৰথম শংকৰদেৱ মাধৱদেৱৰ হয়। সময়ত ওলাইছিল তেতিয়া হয়তো গোটেইখিনি প্ৰসংগীয়া পদ্ধতি মানে খোলে তালে প্ৰসংগ কৰি গোৱাটোৱেই আদৰ্শগত পদ্ধতি, সেই মতেই আচলতে চৰ্চা হৈ আছিল। তাৰ পাছত আমাৰ বিশেষকৈ আমাৰ গৃহস্থী সত্ৰবিলাকত যেতিয়া খোল তালে সদায় নৃত্য প্ৰসংগ কৰিবলৈ মানুহৰ যেতিয়া অভাৱ হ'ল, চাকৰি বাকৰি বিভিন্ন ব্যৱসায় বাণিজ্যৰ মানুহবোৰ যেতিয়া ব্যস্ত হৈ গ'ল, তেতিয়া এজন মানুহে এজন নাম লগোৱাই অকলে বহি নাম গোৱাৰ পদ্ধতিটো বিকল্প হিচাপে সৃষ্টি হ'ল। বুজিছানে কথাটো? এতিয়াও আজিৰ তাৰিখতো কিছুমান এই ধৰক আমাৰ ভকত বৈষ্ণৱেৰে ভকতৰ হাতী থকা ডাঙৰ ডাঙৰ সত্ৰকেইখন তেওঁলোকে নৃত্য প্ৰসংগতো খোল তালেৰে সৈতে প্ৰসংগ কৰে। আৰু 2-4খন আমাৰ গৃহস্থী সত্ৰও মানে পৰম্পৰাটো কোঢ়ামুঠিয়াকৈ ধৰি ৰাখিবলৈ যত্ন কৰা 2-4খন গৃহস্থী সত্ৰও এই এটা খোল এযোৰ তালেৰে হলেও দুজন মানুহ বহি হলেও নৃত্য প্ৰসংগটো এই যোগান গোৱা বুলি কয়, এইটো খোল তালৰ প্ৰসংগটো এইটো চলাই আছে বহুতে। আমি যে প্ৰসংগীয়া নামটো জানো, প্ৰসংগীয়া নাম হিচাপে আমাৰ ৰেডিঅ'ত আমি ৰেকৰ্ডিং যথেষ্টখিনি কৰিছো, কিন্তু বৰগীত বুলি পেলাই সদায় অকলশৰে গাবলৈ আহে। বৰগীত বুলি ক'লে একক ভাৱে গায় আৰু কম্পিটিশ্যন প্ৰতিযোগিতাবিলাকতো দেখা পাওঁ বৰগীতৰ প্ৰতিযোগিতা এইবোৰ পাছত ডাঙৰ কথাটো হ'ল কি, এই প্ৰসংগীয়া গায়ন পদ্ধতিৰ মাজেদিহে বৰগীতৰ প্ৰকৃত সাংগীতিক বৈশিষ্ট্যখিনি প্ৰকাশ পায়, যিখিনি সাংগীতিক বৈশিষ্ট্যই বৰগীতক এটা প্ৰাচীন ভাৰতীয় সংগীত ধাৰাৰ ঐতিহ্যবাহী সংগীত ধাৰা হিচাপে প্ৰতিপন্ন কৰিব পাৰে। সেই সংগীত ধাৰাটো হ'ল প্ৰবন্ধ গানৰ সংগীত ধাৰা। ধ্ৰুপদৰো আগৰ পৰ্যায়ত শংকৰদেৱৰ সময়ত যিটো সংগীত ধাৰা ভাৰতবৰ্ষত জনপ্ৰিয় ৰূপত আছিল, শংকৰদেৱে সেই সংগীত ধাৰাটো তেওঁ তীৰ্থ ভ্ৰমণ কালচোৱাত তেওঁ এই জগন্নাথ ক্ষেত্ৰত, পুৰী বৃন্দাবনৰ মন্দিৰ এইবিলাকত তেওঁ গৈছিল। জগন্নাথ ক্ষেত্ৰতো বহু কাল আছিল। থাকোঁতে তাত সেই সময়ত আমি জনামতে এই প্ৰবন্ধ গানৰ চৰ্চা হৈছিল মন্দিৰবিলাকত, আৰু বিশেষকৈ জয়দেৱৰ গীত গোবিন্দৰ গীতবিলাক তাত চৰ্চা কৰিছিল আৰু সেই গীতৰ তালত নৃত্য প্ৰদৰ্শন হৈছিল মন্দিৰবিলাকত। সেই জয়দেৱৰ গীত গোবিন্দৰ যিখিনি গীত অষ্টপদী বুলি কয়, সেইখিনি সংগীত শাস্ত্ৰজ্ঞসকলে পণ্ডিতসকলে চাংগদেৱ প্ৰমুখে প্ৰবন্ধ গান বুলি চিহ্নিত কৰি গৈছে। গতিকে সেই প্ৰবন্ধ গান শৈলীটো শংকৰদেৱে নিশ্চয় তীৰ্থ ভ্ৰমণ কালচোৱাত আয়ত্ত কৰি আহিলে, আহি তাৰ আদৰ্শতে সেই আৰ্হিতে বৰগীতৰ গায়ন শৈলীটো ইয়াত প্ৰৱৰ্তন কৰিলে বুলি ভাবিবৰ থল আছে। বহুত কথা জানিলো দে। মই কিন্তু আগতে বৰগীত এককভাৱে গাই বুলিয়ে দেখিছিলো, বৰগীতৰ প্ৰতিযোগিতাবোৰ দেখিছো। এই এককভাৱে গোৱা কথাটো কেতিয়াবা আৰম্ভ হ'ল গম পালে? তাৰো এটা ইতিহাস আছে। আগতে বৰগীতটো নামঘৰৰ ভিতৰতে সোমাই আছিলে। যেতিয়া প্ৰথম আমাৰ শ্বিলং গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যেতিয়া প্ৰতিষ্ঠা হ'ল 1947 চনত, তেতিয়া আমাৰ অসমীয়া সংগীত হিচাপে থলুৱা গীত মাত এইবিলাক প্ৰদৰ্শনৰ ৰেডিঅ'ৰ যোগে প্ৰচাৰৰ প্ৰয়োজনীয়তাটো আহি পৰিল। আৰু সেই পৰিপ্ৰেক্ষিততে আমাৰ সংগীতজ্ঞসকলে পণ্ডিতসকলে তেওঁলোকে চিন্তা কৰিলে যে আমিতো বৰগীতো আনিব পাৰোঁ নামঘৰৰ পৰা উলিয়াই, আমিতো ৰেডিঅ'ৰ যোগে প্ৰচাৰ কৰিব পাৰোঁ। সেইটো কৰিবলৈ যাওঁতে এটা সৰলীকৰণ কৰি আধুনিকীকৰণ কৰি এই প্ৰসংগীয়া গায়ন শৈলীৰ এই ইমান জটিলতাখিনি বাদ দি পেলাই কেৱল মানে এখন তালতে আগাগোৰা মানে গাই ঘাট চকু নবজোৱাকৈ বহু সময়ত ৰাগ নিদিয়াকৈ অকল বৰগীতৰ সুৰটো ৰক্ষা কৰি গোৱাৰ এটা পৰম্পৰা এটা আৰম্ভ হ'ল তেতিয়াৰ পৰা। আৰু তেতিয়া আমি জনাত ৰেডিঅ'ই সময় দিছিল মাত্ৰ 3 মিনিট। বৰগীত এটা গাবলৈ 3 মিনিটেই 3 মিনিটীয়া বৰগীতৰ এটা পৰম্পৰা সৃষ্টি হ'ল। তাৰ পাছত এই প্ৰতিযোগিতাবিলাক আৰম্ভ হ'ল। প্ৰতিযোগিতাবিলাকতো আমি সৰু থাকোঁতে দেখিছিলো বৰগীত প্ৰতিযোগিতা 3 মিনিট সময় দিয়ে, কিন্তু প্ৰসংগীয়া গায়ন শৈলীৰে বৰগীত এটা পৰিৱেশন কৰোঁতে 15 মিনিট, কমেও 15 মিনিট, অতি চুটি গীত হ'লেও
15 মিনিট সময় লাগে কমেও সেইকাৰণে আজিকালি 3 মিনিটটো আচলতে পপুলাৰ সেইটোৱে হৈ গ'ল হৈ গ'ল, কিন্তু সেইটোৱে আমাক অপকাৰ কৰিলে। বৰগীতক মানে শাস্ত্ৰীয় সংগীত হিচাপে, শাস্ত্ৰীয় সংগীতৰ এটা প্ৰাচীন ভাৰতীয় সংগীতৰ ঐতিহ্যবাহী এটা সংগীত ধাৰা হিচাপে প্ৰতিষ্ঠা কৰাত বাধাৰ সৃষ্টি কৰিলে, অপকাৰ কৰিলে আমাৰ এই 3 মিনিটীয়া বৰগীতৰ পৰম্পৰাটোৱে। বুজিছেনে কথাটো? আৰু এইখিনি কথা মই বৰগীত সম্পৰ্কে গৱেষণা কৰাৰ পাছত আগতে ময়ো গাইছিলো, এই ধৰণেৰে বৰগীত ময়ো গাইছিলো সভাই সমিতিয়ে। বৰগীত যে এতিয়া ৰেডিঅ'ৰ এপ্ৰুভ হ'ল ন আপোনাৰ হয়, বৰগীত, হয়। আপুনি কোন বৰগীত? আপুনিতো এককভাৱে গায়। এককভাৱে গাওঁতেও লগত খোলতাল লৈ প্ৰসংগীয়া আৰ্হিত গাব পাৰি। খোলতাল লৈতো গোৱা হয়, খোলতাল লৈ গাওঁতে এককভাৱে গাওঁতেও প্ৰসংগীয়া আৰ্হিটো ৰক্ষা কৰি গাব পাৰি, আৰু সেইটো গোৱা উচিত। এই ধৰণে মানুহে গাবলৈ ললে বা শিকিবলৈ ললে, সেই ধৰণে বৰগীত প্ৰদৰ্শন কৰিবলৈ ললেহে আচলতে সৰ্বভাৰতীয় ক্ষেত্ৰত ইয়াৰ প্ৰাপ্য মৰ্যাদাটো ই ভৱিষ্যতে পোৱাৰ আশা কৰিব পাৰি। এতিয়া আপুনি অৱসৰ গ্ৰহণো কৰিলে, কিন্তু এইখিনিকে আপুনি বহুত ষ্টুডেণ্টক মানে শিকাব পাৰিলে হয়, হয় নহয়? শিকাইছে চাগে আপুনি? আগ্ৰহী যিসকল আহিছে, মইতো আৰু ঘৰত গৈ গৈ শিকাবগে নোৱাৰো। যিসকলে জানে, যিসকলে অকমান দকে ভাবি চাই পেলাই বৰগীতটো প্ৰসংগীয়া আৰ্হিতহে গাব লাগে, এই কথাটো যাৰ উপলব্ধি হৈছে, তেনেকুৱা 2-4 মোৰ ওচৰত আহিছে শিকিবলৈ, আৰু তেওঁলোকক মই শিকাইছো। দুই এটা অনুষ্ঠানে মাজে মাজে ধৰক কৰ্মশালা কৰিবলৈও মাতে। আজি যোৱা বছৰ মোৰ এটা বৰ ভাল অভিজ্ঞতা হ'ল, পাঞ্জাৱ ইউনিভাৰ্চিটিত মোক তালৈ নিমন্ত্ৰণ কৰিলে। তাৰ সংগীত বিভাগ বুলি এটা আছে, তাত সংগীত বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক বৰগীত শিকাবলৈ বুলি মোক নিমন্ত্ৰণ কৰে। 4 দিনীয়া এটা কৰ্মশালা দেই। মই প্ৰথমে ভাবিছিলো যে মই পাঞ্জাৱী ল'ৰা ছোৱালী, পাঞ্জাৱ ইউনিভাৰ্চিটি অনা অসমীয়া ল'ৰা ছোৱালীবিলাকক মই কি শিকাম, বৰগীত কেনেকে শিকাম, আৰু সময় দিছে 4 দিন মাত্ৰ। তাৰপিছত মই চিন্তা কৰি চালো যে নাই, মই কম্প্ৰমাইজ নকৰো, আপোচ নকৰো। মই যিটো শিকাম মই প্ৰসংগীয়া গায়নশৈলীতে শিকাম, যিমানকণলৈকে পাৰো সিমানকণকে শিকাম। যদি বোলে গীতটোৰ অকল ৰাগ কণহে হ'ল, সিমানতে সামৰিম, আৰু যিমান দূৰলৈকে যাব পাৰো সিমান দূৰ শিকাম। এনেকে বুলি ভাবি গলো, আৰু মই লগত খোলটো লৈ পেলাই বৰগীতৰ মানে এটা ৰাগৰ, বৰাৰী ৰাগৰ হৰি কমলাকান্ত গীতটো, বৰগীতটো, এইটোৰ মই স্বৰলিপি মোৰ কিতাপত আছেই। তাৰ পৰা মই হিন্দীত লিখি ললো স্ক্ৰিপ্টটো। আৰু বৰগীতনো কি, শংকৰদেৱ মাধৱদেৱনো কোন, তেওঁলোকেনো কি কৰিছিল, সেই বিষয়ে চমুকৈ হিন্দীত লিখি ললো। লৈ পেলাই সেই স্ক্ৰিপ্টখন মই লৈ গৈ পেলাই তাত তেনেকে আৰম্ভ কৰিলো। প্ৰথমে মই সিহঁতক মানে অসমীয়া উচ্চাৰণখিনি শিকাই ল'বলগীয়া হৈছে, অসমীয়া ভাষাৰ হ উচ্চাৰণটো বিশেষকে, আৰু প্ৰথম চ দ্বিতীয় চ এইবিলাকৰ যে হিন্দীৰ নিচিনা উচ্চাৰণ নহয়, আমাৰ যে অসমীয়াত কোমলকে উচ্চাৰণ হয়, সেইবিলাক শিকাই ল'ব লগা হৈছে। বৰগীতটোৰ অৰ্থ ভাঙি বুজাই ল'ব লগা হৈছে। তাৰপাছত তাহাঁতি মিউজিকৰ ষ্টুডেণ্ট, যিহেতু স্বৰলিপি চাই পেলাই তাহাঁতি সুৰটো উঠাত বেছি কষ্ট হোৱা নাই। মই মানে 4 দিন, লেখত 4 দিন, কিন্তু প্ৰতিদিনে 2 ঘণ্টা 2.5 ঘণ্টামানহে সময় পাইছো শিকাবলৈ। সেই কম সময়ৰ ভিতৰতে মই এটা ৰাগেৰে সৈতে, বৰাৰী ৰাগটোৰে সৈতে এটা বৰগীত ৰাগ তালনী বাজনাৰ পৰা ঠেলা বাজনালৈকে সম্পূৰ্ণ প্ৰসংগীয়া শৈলীত শিকাই সিহঁতৰ শেষৰ দিনাটো তাহাঁতি পাৰফৰ্ম কৰিছে, ধুনীয়াকে গাইছে। আৰু তাৰে ছোৱালী এজনীক মই তালযোৰ সংগত কৰিবলৈও দিলো, তাইও ধুনীয়াকে তালযোৰ বজাইছিল। এইটো মোৰ বৰ মানে ভাল লগা অভিজ্ঞতা এটা যোৱা বছৰ হৈছিল। যোৱা বছৰ। প্ৰিয় দৰ্শক, আপোনালোকে শুনি আছে বৰগীতৰ বিষয়ে যথেষ্টখিনি কথা শুনি থাকিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰি। এতিয়া আপুনিতো অৱসৰ লোৱা বহুত বছৰেই হ'ল। 2013 চনৰ ডিচেম্বৰ 31 তাৰিখে অৱসৰ গ্ৰহণ কৰিলো। কি কৰি আছো মানে, মই আচলতে মোৰ বিভিন্ন কাম বুলি ক'ব লাগিব। প্ৰথম কাম, মই 13 চনৰ ডিচেম্বৰ 31 তাৰিখে অৱসৰ গ্ৰহণ কৰিছো দেই।
সেইদিনা মোক ঘৰত মোৰ সহকৰ্মীসকলে গৈ থৈ আহিলেগে চলাবলৈ গৈ তাৰপিছত হঠাৎ গোটেই জীৱনটো কাম কৰি থকা মনটো হঠাৎ নিষ্কৰ্মা হৈ গলো বেয়াও লাগিছে তথাপি মই ইমানো বেয়া লগা নাই গধূলি মোৰ পঢ়া টেবুলৰ ওচৰত বহি লৈ পেলাই চিন্তা কৰিবলৈ ধৰিলে মই কি কৰো এতিয়া কি কৰো কিবা এটা কৰিবলগীয়া আৰু কৰি ভাল লগা কামত মই নিজক ব্যস্ত কৰিব লাগিব দীৰ্ঘ সময়ৰ কাৰণে কি কৰো ভাবি থাকোতে হঠাৎ মনলৈ আহিল যে অভিধানৰ কাম আৰম্ভ নকৰোঁ অভিধান এখনকে নিলিখোঁ মানে মন আছিলে অভিধান লিখিবলৈ সেইটোৱে মানে মোৰ হয়তো ছাবকনচিয়াছ মাইণ্ডত কাৰণ অভিধানটো যথেষ্টখিনি ওলাইছে হয় অভিধান যথেষ্টখিনি ওলাইছে ছাবকনচিয়াছ মাইণ্ডত মোৰ এটা হয়তো ইচ্ছা আছিলে যিটোৰ কথা মই নিজেই গম পোৱা নাছিলো মানে মোৰ কিবা পৰিকল্পনা থকা হলে মই বহুত দিনৰ আগতে মই চাকৰিত থকা অৱস্থাতে মই যদি আৰম্ভ কৰি দিলোহেঁতেন তেতিয়া হয়তো কামটোত ইতিমধ্যে বহুখিনি আগবাঢ়ি গ'লহেঁতেন কিন্তু অৱসৰ গ্ৰহণৰ পাছত হঠাৎ সেইদিনা ভাবি থাকোতে কথাটো মোৰ মনলৈ কিয় আহিল যে অভিধান এখনকে আৰম্ভ কৰি দিব পাৰোচোন দেই সেই কথাটো মনলৈ অহাৰ গুৰিতে বোধ কৰো মোৰ অৱচেতন মনত এটা ইচ্ছা আছিল যে মই অভিধান এখন নিলিখো কিয় সেই ইচ্ছাটোনো কিহৰ পৰা জাগিল মানে মই বহুদিনৰ আগৰ পৰা ধৰক এই সাধাৰণভাৱে আমাৰ অসমীয়া কওঁতে লিখোতে যিবোৰ আমি ভুল কৰোঁ সৰু সুৰা আৰু বাতৰি কাগজৰ শিৰোনামবিলাকত কেতিয়াবা চকুত বৰ বিসদৃশভাৱে চকুত পৰা কিছুমান দৃষ্টিকটু ভুল কিছুমান দেখা যায় সেইবিলাকৰ আলোচনা কৰি মই কাগজে পত্ৰই বিশেষকৈ আমাৰ অসমত হোমান বৰগোহাঁই সম্পাদক থাকোতে আমাৰ অসমত মই বহুত দিন ধৰি লিখিছিলো দেই আৰু সেইবোৰ লিখিবলৈ যাওঁতে চৰ্চা কৰোঁতে মই অভিধান সঘনাই চাবলগীয়া হৈছিল আৰু তেনেকৈ চাওঁতে ইখন সিখন অভিধান মই ইখন সিখনকৈ কেইবাখন অভিধান সংগ্ৰহ কৰি পেলাইছিলো অভিধান বিলাক পঢ়া এটা অভ্যাস আৰম্ভ হৈ গৈছিলে দেই অভিধান মানুহে নপঢ়ে প্ৰয়োজনতে চাই মোৰ কিন্তু অভিধান পঢ়াৰ অভ্যাস এটা আৰম্ভ হৈ গৈছিল হওঁতে ইখনৰ লগত সিখনৰ তুলনা কৰাৰ এটা প্ৰৱণতা আহি গ'ল তেনেকে চাওঁতে মোক এই প্ৰকাশিত অভিধান বিলাকৰ লৈ অলপ অসন্তুষ্টিৰ ভাৱ এটা মনত কিছুমান মানে অভাৱ মই কিছুমান দেখিছো আশা কিছুমান চকুত পৰিছে এইটোতচোন এনেকুৱা হ'ব নালাগিছে এইটো এনেকুৱা হয় জানো এই শব্দটোৰ অৰ্থটো এইটো হৈছে জানো যথাযথ এনেকুৱা ধৰণৰ কিছুমান চিন্তা আহি সেই কথাবিলাকে চাগে মোৰ অৱচেতন মনত ক্ৰিয়া কৰি আছিল আৰু সেইকাৰণেই মোৰ মনত চাগে এটা মই নিজে ক'ব নোৱাৰাকে ইচ্ছা এটা জাগ্ৰত হৈছিল যে মই অভিধান এখন লিখা উচিত এই আৰম্ভ কৰিলো মই 13 চনৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিছো 14 চনৰ 1 জানুৱাৰীৰ পৰা মই লিখা আৰম্ভ কৰিছো আৰু আজি আপুনি শুনি ভাল পাব আজি কেইদিনমানৰ আগতে যোৱা 20 তাৰিখ ওলোৱা নাই লিখা কামটো মোৰ শেষ কৰি মই প্ৰকাশকক দিছো এই বছৰতে ওলাব বুলি আশা কৰিছো ভাল কথা আপুনি মানে অৱসৰৰ পিছত গোটেই বছৰখিনি অভিধানতে দিয়ে 11 বছৰ সময় তাৰ মাজতো অন্যান্য কাম আছে অকল সেইটো কামতে মই লাগি থাকিব পৰা নাই আৰু লাগি থাকি আমনিও লাগে কেতিয়াবা ভালো লাগে আমনিও লাগে বৰ আমোদজনক কামটো একেটা শব্দৰে বিভিন্ন মানে প্ৰসংগত ভিন ভিন অৰ্থ যে হ'ব পাৰে সেইবোৰ চিন্তা কৰি থাকোতে কেতিয়াবা গোটেই দিনটো যায় অভিধান বিলাক চাইছো মই কেইবাখনো অভিধান সন্মুখত মেলি লওঁ সেইবিলাকত থকা অৰ্থখিনি যথেষ্ট নহয় যেন আৰু অৰ্থ আছে আৰু এইটো প্ৰসংগটো এই শব্দটো এনেকুৱাও বুজায় এনেকুৱা এইবোৰ চিন্তা কৰি থাকোতে কেতিয়াবা ভালো লাগে কেতিয়াবা আমনিও লাগে নেযাই নোপোৱাই লাগি যায় এইখন কেতিয়ানো শেষ হ'ব এনেকুৱা লাগে এতিয়া সামৰি পেলাই বৰ মানে তৃপ্তি এটা পাইছে প্ৰকাশ কৰালৈহে বাকী আছে হয় সেইকাৰণে আপোনাৰ দেখা পাওঁ মই প্ৰায়ে এইবিলাক আপুনি ফেচবুকতো বাতৰি কাকতৰ হেৰি দি ভাষা চৰ্চাখিনি অলপ ভাষা চৰ্চা বুলি শিতান্তা দি মই আজি 2 বছৰ মানৰ পৰা অলপ লিখি থকা আজি 2 বছৰ মানৰ আগতে 2022 চনত মই সৰু পুস্তিকা এখনো প্ৰকাশ কৰিছিলো অলপ ভাষা চৰ্চা মই এখন ৰেডিঅ'ত আপুনি মোক দিছিলে নেকি দিছিলো মই ঘৰতে পঢ়িলো
তাৰপিছত সেইটোৱে মানে আপুনি শুদ্ধ বানানবিলাক যে শুদ্ধ পায় আপুনি এইখিনিতো এইটো বানানহে হ'ব লাগিছিল, এইটোৱে হ'ব লাগিছিল, তেনেকৈ এইটো বহুত ভাল কথা, মানুহে শিকিব পাৰে এইখিনি ক্ষেত্ৰত। হয় বেনাল। তেতিয়াহ'লে আপুনি অকল যোৰহাট কলেজতে চাকৰি কৰিলে নে? নহয়, মোৰ চাকৰি জীৱনটো প্ৰথম মই আৰম্ভ কৰিছিলো বাহনা কলেজত দেই। যোৰহাট বাহনা মানে মই MA পৰীক্ষা দি আহি মই ৰিজাল্ট ওলোৱাৰ আগতে বাহনা কলেজলৈ গলো। তাত তেতিয়া বাহনা কলেজ এখন ডেফিচিট গ্ৰান্টি নেইডত অহা নাই, ভেঞ্চাৰ কলেজ হৈ আছে। ৰাম কুমাৰ বৰুৱা ছাৰ আছিলে তেতিয়া তাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। তেখেতৰ ওচৰত মই এপ্লিকেশ্যন এখন লৈ গলো, আপোনাৰ ইয়াত ভেকেঞ্চি আছে নেকি, মই এনেকে ইংৰাজী MA পৰীক্ষা দি আহিছো। তাৰপিছত বাহনা কলেজত তেতিয়া তেওঁ ক'লে যে তুমি কাইলৈ পৰা আহা বুলি ক'লো। তাৰ গলো ভেঞ্চাৰ কলেজ আৰু অলপ দিন তাত থাকি তাৰপাছত শিৱসাগৰ ছোৱালী কলেজত ভেকেঞ্চি এটা ওলাল, তাত ইণ্টাৰভিউ দি পালো। তাতো মানে কনচলিডেটেড মানে ৰেগুলাৰ পোষ্ট নহয়, তাতো 6 মাহমান কৰিলো। কৰি যোৰহাট কলেজত এডভাৰটাইজ কৰা দেখিলো ভেকেঞ্চি এটা, এতিয়া যোৰহাট কলেজলৈ আহিলো। ইয়াত ইণ্টাৰভিউ দিয়াৰ পাছত ইয়াত পালো। ইয়াত মই জইন কৰিছো আপোনাৰ 1976 1977 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাট কলেজত ইংৰাজী প্ৰফেচাৰ আছিলে, মানে তেতিয়া লেকচাৰ। ইমান বছৰ হ'ল অৱসৰ গ্ৰহণ কৰা, আপোনাৰ চেহেৰা কিন্তু ভালেই আছে। আপুনি ব্যস্ত হৈ থাকে, ব্যস্ত হৈ থাকিলে মানুহৰ হেৰিটো থাকে। বয়সৰ কথাটো মনলৈ নাহে আহিব নালাগে আৰু মই বুঢ়া হৈছো বুলি মনেৰে নাভাবো মই, সেইকাৰণে আৰু দেখাত মানে নালাগে ইমান বছৰ হ'লগে। এটি বহুত ভাল কথা। কিন্তু ভাষাৰো এই চব বৰগীতৰ গৱেষক, ভাষাৰ আপুনি ইমানখিনি কাম কৰি আছে আৰু আপুনি সত্ৰীয়াৰ সংস্কৃতিৰ বিষয়ে কিবা কিবি পঢ়ি আছে চাগে ন? বিহুৰ ওপৰতো পৰিছে নেকি? বিহু মই এতিয়া কৰা নাই, এই আজি বহু বছৰৰ আগতে বিহুৰ তেতিয়া সেই ফিটাৰ কেছেটবোৰ যে আছিলে, তেনেকুৱা কেছেটৰ দিনতে মই কেছেট এটা উলিয়াইছিলো। বিহু আমিতো গাঁৱত আমি সৰুতেতো আমি হুঁচৰি গাইছিলো, বিহু নাম এইবিলাকতো আমাৰ তেজত থকা বস্তু অসমীয়া মানুহ। বিহুৰ কেছেট এটা মই উলিয়াইছিলো লগত কেইটামান বিহু বৰগীত। আপুনি মানে লোকগীতৰ সংগীত শিল্পী আৰু বৰগীতটো লোকসংগীত নহয়, আৰু মই আচলতে বৰগীতৰ বিষয়ে কাম কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব। মানে শাস্ত্ৰীয় সংগীত হিচাপে তাৰ স্বৰলিপি তৰলিপি কৰিব লাগিব। আপুনি স্বৰলিপিও কৰিছে? কৰিছো, মোৰ কিতাপ এখন আছে বৰগীতৰ স্বৰলিপি। আৰু বাকী মোৰ থিচিছখনতো মই স্বৰলিপি দিব লগা হৈছেতো, বিভিন্ন সত্ৰৰ পৰা অনা যিবোৰ নমুনা। সেইটো কামৰ কাৰণে মোৰ যোগ্যতাটো অৰ্জন কৰাৰ উদ্দেশ্যে মই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মানে তালিম গ্ৰহণ কৰিছিলো আমাৰ প্ৰদীপ ব্ৰহ্মচাৰৰ ওচৰত। কৰি পেলাই মই উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ভকেলত BA ডিগ্ৰীও লৈছিলো দেই। সেইটো আচলতে মই শাস্ত্ৰীয় সংগীত চৰ্চাৰ কাৰণে নহয়, বৰগীতৰ চৰ্চাৰ ক্ষেত্ৰত সহায় হ'ব সেইকাৰণে কৰিছিলো। বৰগীতৰ কাৰণেও আপুনি যথেষ্টখিনি কৰি আছে। মই বৰগীত ধৰক গাঁও খিনিও আপুনি পাইছে, কিন্তু কিমান সুবিধাই পৰিব ন অফিচৰ চামগুৰি বৰগীত স্বৰলিপি প্ৰণাম কথা কৈছো। সেইখিনি যথেষ্ট মানে সেইখিনি আপোনাৰ কিতাপখন নটেশ্যন হিচাপে কিতাপটো ওলাইছে নেকি? ওলাইছে এইখন আগবাকে প্ৰকাশ কৰিছে। মানে আগৰ দুটা তাৰ সংস্কৰণ ওলাই যোৱাৰ পিছত তৃতীয় সংস্কৰণটো আগবাকে আজি কেইবছৰমানৰ আগত উলিয়ালে। কাৰণ ইমানখিনি আমাৰ বৰগীতৰ শিল্পী আছে, তেওঁলোকৰ এটা সুবিধাও হয় আৰু ন। সেই নটেশ্যন খিনি মই এই প্ৰসংগীয়া গায়ন শৈলীত দিছো, বিভিন্ন তালত প্ৰতিটো বৰগীত। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় শুনি আছে, আমাক জনাবলৈ নাপাহৰিব। কেনে পালে শুনি কমেণ্ট দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। আপুনিতো ভাষা চৰ্চাত যথেষ্টখিনি কৰি আছে, যথেষ্টখিনি ভাষা চৰ্চা কৰাৰ কাৰণে আপোনাক সুধিছো, এই যে আমাৰ অসমীয়া ভাষাটো ধ্ৰুপদী মান্যতা পালে, সেই মান্যতাটোৱে অসমীয়া ভাষাটোক আমাক জীয়াই ৰাখিবলৈ মানে সহায় কৰিব বুলি আপুনি ভাবেনে? কাৰণ আজিকালি পেপাৰে পত্ৰে যথেষ্ট চৰ্চা হৈছে অসমীয়া ভাষাৰ বিষয়ে, অসমীয়া জাতি, অসমীয়া ভাষা,
মানুহে মানে বহুতে ক'ব ধৰে এইটো মানুহে জীয়াই নাথাকে, জাতিয়ে জীয়াই নাথাকে কয়, ভাষাটো কেনেকে জীয়াই থাকিব যদি জাতি জীয়াই নাথাকে। গতিকে আপুনি এই বিষয়ে কি ক'ব, মানে ভাষাটোৰ ক্ষেত্ৰতে মান্যতা জোৰ কি কৰে? আপুনি ঠিকেই কৈছে, অসমীয়া জাতিটো জীয়াই থাকে মানে ভাষাটো নমৰে, সেইটো ঠিক। অসমীয়া জাতিটো ইমান সহজে নমৰে, গতিকে ভাষাটোও নমৰে, সেই শংকাটো নাই। তথাপি কিন্তু আপুনি যিটো কথা ক'লে ধ্ৰুপদী স্বীকৃতিটো, ধ্ৰুপদী ভাষা হিচাপে যিটো স্বীকৃতি, সেইটোৱে বিশেষ একো কাম নকৰে। এইটো কাগজৰ এখন চাৰ্টিফিকেটৰ নিচিনা, প্ৰমাণপত্ৰৰ নিচিনা কথাহে। ধ্ৰুপদী ভাষা বুলি কোৱা কথাটো আচলতে ইংৰাজী যিটো ক্লাছিক লেংগুৱেজ বুলি কয়, আমি ৱেষ্টাৰ্ণ লেংগুৱেজেছৰ ক্ষেত্ৰত যদি চাওঁ, তাত দুটা ভাষাকহে ক্লাছিক লেংগুৱেজ বুলি কয়, লেটিন আৰু গ্ৰীক। তাৰ ভিতৰত লেটিনটোতো এটা ডেড লেংগুৱেজ, মৃত ভাষা। গ্ৰীক ভাষাটো চলি আছে যি জীৱিত ৰূপত। ইংৰাজীৰ নিচিনা এটা ভাষাকো ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত তাত মানে ক্লাছিক ভাষা বুলি কোৱা নাই আজি পৰ্যন্ত। আমাৰ ভাৰতবৰ্ষতে সংস্কৃত প্ৰমুখ্যে 11টা ভাষা ইতিমধ্যে ধ্ৰুপদী ভাষাৰ মান্যতা পাইছে, চৰকাৰে দিছে। আমাৰ সংবিধান স্বীকৃত ভাষা মুঠতে 22টা, তাৰ ভিতৰত 11টা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে ইতিমধ্যে। বাকী কেইটাও লাগি আছে আৰু অদূৰ ভৱিষ্যতে হয়তো গোটেইখিনি ভাষাই ধ্ৰুপদী ভাষাৰ মান্যতা পাই যাব পাৰে। এতিয়া সেই কথাটোৱে ভাষা এটা জীয়াই ৰখাত একো সহায় নকৰে। এটা কথা হয়, ধ্ৰুপদী মান্যতা পোৱাৰ পিছত আমাৰ কিছু অসমীয়া মানুহৰ মানে আৱেগটো অকণমান উঠলি উঠা দেখা পাইছিলো অলপ দিনৰ কাৰণে। আৰু মানে সকলোৱে আদৰিছে, সেইটো আদৰণীয় কথাই বাৰু। কিন্তু ভাষা এটা জীয়াই থকাৰ প্ৰাথমিক চৰ্তটোৱেই হ'ল দৈনন্দিন ব্যৱহাৰত তাৰ মানে প্ৰয়োগত, দৈনন্দিন জীৱনত তাৰ অপৰিহাৰ্যতা। ভাষাত এটা জীয়াই কেতিয়া থাকিব? যেতিয়া সেইটো ব্যৱহাৰ নকৰাকে মানুহ চলিব নোৱাৰিব, নহয় জানো? যদি ভাষাটো ব্যৱহাৰ নকৰাকেই চলি যাব পাৰি গোটেই জীৱনটো, ভাষাটোৰ আখৰকেইটা নিশিকাকেই যদি জীৱনটো চলাই দিব পাৰি, এখন কিতাপৰ এটা বাক্যও নপঢ়াকৈ যদি জীৱনটো চলি যায়, তেতিয়াহ'লে সেই ভাষাটো কিন্তু সংকটাপন্ন বুলি ক'ব লাগিব। মানে কি, ভৱিষ্যতে এটা পুথিভঁৰালৰ ভাষা হ'বলৈ গৈ আছে বুলি আমি ক'ব লাগিব। মানে মই এই কথাটো এই কাৰণেই কৈছো, আপুনি চাব আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত বিশেষকৈ ইংৰাজী মাধ্যমত সৰুৰে পৰা মানে প্ৰাইমেৰী লেভেলৰ পৰা যিবিলাক ল'ৰা ছোৱালীক পঢ়ুৱাই ডাঙৰ কৰিছে, মই এনেকুৱা মানুহ লগ পাইছো আজিৰ তাৰিখতো, যি কোনোবা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ, কলেজৰ প্ৰফেচাৰ, অসমীয়াত আপোনাৰ লগত কথা বতৰা পাতিলে আপুনি পঢ়িবৰ সাধ্য নাই, এওঁ মানে অসমীয়া নাজানে বুলি, মানে পঢ়িব নাজানে বুলি, কিন্তু অসমীয়া আখৰকে শিকালে, নিশিকাকেই ডাঙৰ হৈছে। আৰু এটা মানে আমাৰ হেৰি ক'ত চৰকাৰৰো আছে বুলি ক'ব লাগিব। সেইটো হয়, সেইটো হয়। এখন চৰকাৰে আচলতে কৰো বুলিলে বহুত কৰিব পাৰে, কাৰণ আজি আমাৰ ল'ৰা ছোৱালী পেৰেণ্টছবোৰ কিয় যায় ইংলিছ মিডিয়াম স্কুলত? তাৰ মানে ব্যৱস্থাটো, শিক্ষা পদ্ধতি খিনিয়ে হওক, টিচাৰ খিনিয়ে হওক, এটা ডিচিপ্লিন। আমাৰ এতিয়া চৰকাৰী স্কুলবোৰ আচলতে বন্ধ হৈ যাবলৈ লৈছে, লৈছে। প্ৰাইভেট স্কুল বিলাক গ্ৰ' কৰিছে বেছিকৈ। কিয়নো আমিও চৰকাৰী স্কুলত পঢ়িছো, তেতিয়াতো বহুত ভাল আছিলে। আগতে চৰকাৰী স্কুল বহুত ভাল আছিল, হয় নে? আপুনিওতো পঢ়িছে, আমিতো চৰকাৰী স্কুলত, আমিও পঢ়িছো। কিন্তু এতিয়াতো তেনেকুৱা চিষ্টেম নাই চৰকাৰী স্কুলত। নাই মানে কি, সেইটো ব্যৱস্থাটো কাগজে পত্ৰই আছে, অফিচ বিলাক আছে। আমাৰ দিনত ইন্সপেক্টৰ অফ স্কুলছে স্কুল বিলাক ভিজিট দিছিলে, মাজে মাজে যায়, ইন্সপেকশ্যনত যায়। আজিকালিতো নাযায়। তেনেকুৱা কথা। এটা সৰু উদাহৰণ দিছো, চৰকাৰী বিভাগবোৰ ঠিকেই আছে, কিন্তু সেই বিভাগ বিলাকে ভালদৰে কাম নকৰাৰ ফলত চৰকাৰী বস্তুবিলাক, যিকোনো চৰকাৰী বস্তুবিলাকৰে তাহাঁতৰ মানে কাম কাজবোৰ ঠিক নহয়। স্কুল বিলাকৰ অৱস্থাটো তেনেকুৱা।
সেইকাৰণে আৰু চৰকাৰে তাই কৰ বুলিলে বহুত কাম কৰিব পাৰে অসমীয়া ভাষা ধৰক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পোৱা কিমান বছৰ 60 চনৰ ভাষা আইনতে যিটো গৃহীত হ'ল তাৰ পৰা আজিলৈকে আমাৰ অফিচ বিলাকত চৰকাৰী অফিচ বিলাকত অসমীয়া ভাষাটোতো বাধ্যতামূলক কৰিব পৰা হোৱা নাই শেহতীয়াভাৱে আমাৰ চৰকাৰে তেনেকুৱা এটা পদক্ষেপ লৈছে যে চৰকাৰী কাৰ্যালয়বিলাকত অসমীয়া ভাষাটো এই বিভিন্ন এইবোৰ জাননী টাননী বা চিঠি পত্ৰ এইবিলাক লিখিব লাগিব দিব লাগিব এইটো এটা আনিছে অকণমান পৰিপূৰ্ণত এটা হয়তো আহিব পাৰে কিন্তু একে সময়তে আমি এইটো কথা চাব লাগিব যে অন্যান্য ৰাজ্যত অন্যান্য ভাষা ভাষী মানুহবিলাকৰ যিটো স্বাভিমান যিটো নিজৰ ভাষাটো লৈ নিজৰ সংস্কৃতিক লৈ যিটো গৌৰৱবোধ অসমীয়া মানুহৰ সেইটো স্বাভাৱিকতে নাই যেন লাগি যায় মানে আমি ইংৰাজীক বেছি মৰ্যাদা দিওঁ আজিৰ তাৰিখতো ইংৰাজে আমাক এৰি যোৱা কিমান বছৰ হ'ল কিন্তু আমাৰ গোলামী মানসিকতাটো নগ'ল আমি ইংৰাজীক বেছি মৰ্যাদা দিওঁ আমি জানো চৰকাৰী ভাষা অসমীয়া কিন্তু চৰকাৰী অফিচ এটালৈ কাৰ্যালয় এটালৈ আমি দৰখাস্ত এখন অসমীয়াত নিলিখো ইংৰাজীতেহে জনাই নজনাই ইংৰাজীত লিখিবলৈ যত্ন কৰোঁ এই যিটো মানসিকতা আমাৰ এইটো কিন্তু সলনি হ'ব লাগিব আৰু মানুহে নিজৰ ভাষাটোৰ প্ৰতি এইটো এটা মানে জটিল কথা এইটো মানে মানুহে এজন গায়ক কৰো বুলি কৰিব পৰা কথা নহয় পৰিৱেশটো তেনেকুৱা ধৰণে সৃষ্টি হ'ব লাগিব যে অসমীয়া নাজানিলে তুমি অসমত চলিব নোৱাৰিবা বাহিৰৰ মানুহবিলাকৰ ক্ষেত্ৰতো সেইটো হ'ব লাগিব কিন্তু এতিয়া আমাৰ হৈছে কি APSC পৰীক্ষাৰ পৰা অসমীয়া পৰীক্ষাৰ কাকতখন উঠাই দিলে মানে অসমীয়া নজনা ল'ৰা ছোৱালী এটাইও আমাৰ চৰকাৰী প্ৰশাসনিক বিষয়া হিচাপে আজি চাকৰি গ্ৰহণ কৰিব পৰা অৱস্থা এটা সৃষ্টি কৰি দিলে আৰু সেইবিলাক কথাই এইটো মানে বহুত জটিল কথা কাৰণ এতিয়া ধৰক ইংলিছ নাজানিলে দেখোন ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ দিগদাৰ হয় গতিকে আমি এইখিনি কথা মানে পাতি আচলতে লাভেই নাই নিচিনা কথা সঁচা কথা কাৰণ খালি ভাষাটো যদি জীয়াই থাকিব লাগে সকলোৱে মানে ভাষাটোক ব্যৱহাৰ কৰিব লাগিব কৰিবই লাগিব তেতিয়া শিকিবই লাগিব আন্তৰিকতাৰে আৰু এটা কথা আপুনি চাব অসমীয়া মানুহৰ কথা কোনোবাই যদি আপুনি ইংৰাজী বাক্য এটা কওঁতে বা লিখোতে কোনোবাই যদি কিবা এটা ভুল আঙুলিয়াই দিয়ে ন আপুনি বৰ লাজ পাব আমি বৰ লাজ পাওঁ কিন্তু অসমীয়া কওঁতে মোৰ বৰ ভুল হয় জানানে অসমীয়া লিখোতে মোৰ বৰ ভুল হয় বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিবলৈ আমি লাজ নাপাওঁ গৰ্ববোধ কৰা দি কওঁ লাজ লগা কথা যিদিনালৈকে আমাৰ অসমীয়া মানুহে অসমীয়া কওঁতে মোৰ ভুল হয় অসমীয়া লিখোতে মোৰ ভুল হয় বুলি ক'বলৈ লাজ পাবলৈ নিশিকিব সেইদিনালৈকে কিন্তু অসমীয়া ভাষাৰ ভৱিষ্যতটো উজ্জ্বল বুলি মই নাভাবোঁ এটা জুতি মানে গতিকে আমি এতিয়া কি কম যে আমাৰ অসমৰ মানে পৰিস্থিতিটো এনেকুৱা গৈয়ে গৈছে গতিকে আমাৰ অসমত মানে ভাষাকে লৈ হওক জাতিয়ে লৈ হওক এনেকুৱা ধৰণৰ এটা মানে পৰিৱেশ মানে সৃষ্টি হোৱা নিচিনাই হৈ গৈছে যিটো মানে বহুত জটিল আচলতে আপুনি বাৰু যোৰহাটৰ জ্যেষ্ঠ নাগৰিক হিচাপে আমাৰ এইখিনি যিখিনি পৰিস্থিতি সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কি ক'ব কিবা মতামত দিবনে আপুনি সাম্প্ৰতিক পৰিস্থিতি মানে আপুনি দেখি আছে ধৰক উন্নয়নৰ নামত তেনেকুৱা নিৰ্মাণ কাৰ্য কিছুমান হৈছে যোৰহাটৰ নিচিনা সৰু নগৰখনত ধৰণৰ উন্নতিটো হৈছে য'ত পিছত কৃত্ৰিম বানপানীও হৈছে আপোনাৰ মতামতটো কি ক্ষেত্ৰত সাম্প্ৰতিক পৰিস্থিতি বুলি ক'লে আচলতে ৰাজনৈতিক পৰিস্থিতিৰ কথা আমি এৰাই চলিব নোৱাৰো কাৰণ ৰাজনৈতিক পৰিস্থিতিটোৱেহে বাকীবোৰ পৰিস্থিতিৰ ওপৰত প্ৰভাৱ পেলায় আৰু নিয়ন্ত্ৰণ কৰে এতিয়া আপুনি যিটো উন্নয়নৰ কথা ক'লে উৰণ সেতু কিছু বহুত মানে নিৰ্মাণ কৰা হৈছে গোটেই অসমতে আৰু এই নিৰ্মাণ কাৰ্যবিলাক সকলো ক্ষেত্ৰতে মানে পৰিকল্পিতভাৱে হোৱা নাই যাৰ ফলত আপুনি কোৱা এই বানৰ সমস্যাটো হৈছে পানী যোৱাৰ হেৰিটো বাট বন্ধ হৈ গৈছে ক'ৰবাত গতিকে মানে পানী ৰাস্তাৰ ওপৰত পানী হৈছে বিভিন্ন ঠাইত এতিয়া আমাৰ যোৰহাটৰ যিটো ক'লে যোৰহাটৰ আমাৰ নআলিৰ যিখন উৰণ সেতু আৰু সেইখন প্ৰয়োজনীয়
আকৌ আমাৰ এইখন কমাৰবন্ধা ৰাস্তাত মানে আমাৰ মেডিকেল কলেজৰ ওচৰত যিখন উৰণ সেতু সেইখনো দৰকাৰী এইখন মানে এটা প্ৰয়োজন এটা পূৰণ হৈছে বুলি ভাবো কিন্তু টাউনৰ মাজেদি যিখন সাজি আছে এইখনৰ মই ভাবো কোনো প্ৰয়োজন নাছিল যিহেতু আমাৰ বাইপাছটো আছে দূৰগামী গাড়ী মটৰবোৰ বাইপাছেদি গুচি যাব পাৰে প্ৰব্লেম হৈছে এইখনৰ পৰা সমস্যা হৈছে আৰু মানুহে প্ৰতিবাদ কৰিছিলে কিন্তু এই চৰকাৰটোৰ এটা মানে বেয়া লক্ষণ মানে মই কবই লাগিব যে কোনো প্ৰতিবাদলৈ তেওঁলোকে ভূক্ষেপ নকৰে যিটো কৰিম বুলি ভাবে কৰিহে মই মতালিৰ নিচিনা এটা যিটোৱে আৰু শেহতীয়াকৈ দেখিছো মানে গছবোৰ কাটিটো ধ্বংস কৰিছে আৰু তাৰ ফলত পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিছে এতিয়া খৰাং এনেকুৱা হৈছে আমাৰ পথাৰ ফাটি মানে চিটাচিট হৈছে এই শাওণ মাহত মানুহে ভূঁই ৰুব লাগে পথাৰ সেউজীয়া কৰিবলৈ পথাৰবোৰ চিৰিয়াল ফাট দিছে আৰু আমাৰ জলসিঞ্চন বিভাগ বুলি এটা আছে জলসিঞ্চনৰ কোনো কাম নাই আজিলৈকে জলসিঞ্চনে যে পানী যোগান ধৰা দেখা নাই পানী যোগান ধৰা আঁচনিবোৰ আছে চব বিকল হৈ আছে এইবোৰ কাগজে পত্ৰ চব আছে বহু কোটি টকা খৰচ কৰি সেইবিলাক নিৰ্মাণো হৈছে কিন্তু অচল এই কথাবিলাক আচল প্ৰকৃত উন্নয়ন সেই কৃষিভিত্তিক উন্নয়নটো যদি হলহেঁতেন তেতিয়াহে প্ৰকৃত উন্নয়ন হলহেঁতেন কেৱল নিৰ্মাণ কাৰ্যৰ দ্বাৰা উন্নয়ন সাধিব নোৱাৰি আৰু হাজাৰ হাজাৰ লাখ কোটি টকা ধাৰ লৈ পেলাই বিতাধিকাৰী সৃষ্টি কৰি মানুহবিলাকক নিবনুৱা ভোট এলেহুৱা কৰি আজি অসমীয়া মানুহে খেতি নকৰা হৈছে আমাৰ ওচৰতে দেখিছো আমি গাঁৱৰ মানুহে পথাৰত হাল বাবলৈ নাযায় কি কয় বিনামূলীয়াকে চাউল দিছে আকৌ অৰুণোদয় পইচা দিছে এইবিলাকেৰে সৈতে মানুহ যেন তেনে চলি আছে এতিয়া নিজে কষ্ট কৰি খেতি কৰিবলৈ বাদ দিছে এনেকুৱা এটা ঢৌত জাতিৰ সৃষ্টি কৰিছে আৰু এই মাটিবিলাক দেখিছো আমি গাঁৱে ভূঞেও মানে কৃষিভূমি শ্ৰেণী মানে তাৰ সলনি কৰি পেলাই বিক্ৰী কৰিবলৈ লৈছে গাঁৱৰ মানুহে আৰু তাত বহুত ডাঙৰ ডাঙৰ দালান উঠিছে এইবোৰ বৰ দুখ লগা কথা হৈছে আৰু শেহতীয়াকে এটা এই ৰাজনৈতিক পৰিৱেশ সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ মানে মূলতে দিছো সাম্প্ৰদায়িক যিটো ৰাজনীতিৰ এটা ঢৌ উঠিছে আৰু যিটোৰ নেতৃত্ব লৈছে স্বয়ং মুখ্যমন্ত্ৰীজনে এইটো বৰ দুখৰ কথা মই বৰ দুখেৰে ক'ব লগা হৈছে মুখ্যমন্ত্ৰীজনে যিবোৰ কথা কয় যি ধৰণৰ ভাষাৰে সৈতে কথা কয় সেইবিলাকে সাম্প্ৰদায়িক মানে চিন্তা চেতনাত সাৰ পানী যোগোৱাৰ নিচিনা হয় আৰু যিটো অসমত আচলতে পৰিৱেশ নাছিল অসমৰ পৰিৱেশটো বৰ সুস্থ শান্তিৰ পৰিৱেশ আছিল সকলো ভাই ককাই নিচিনাকে মিলি থকাৰ পৰিৱেশে শংকৰদেৱৰ দেশ আদান ফকীৰৰ দেশ শংকৰ আদানৰ দেশ বুলি আমি কওঁ সেই দেশত এই সাম্প্ৰদায়িক চিন্তাবোৰ নাছিল ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত যেনেকে সঘনাই সাম্প্ৰদায়িক সংঘৰ্ষবোৰ ঘটি থাকে অসমততো নহয় কিন্তু শেহতীয়াকে পৰিৱেশ পৰিস্থিতিটো চৰকাৰৰ উদ্যোগতে ইমান বেয়া কৰি পেলাইছে যে অদূৰ ভৱিষ্যতে যে কিবা ভয় লগা পৰিৱেশ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি নহব ক'ব নোৱাৰে এইবিলাক দেখি শুনি অশান্তিত ভুগিছো বৰ অশান্তিত ভুগিব লগা হয় আমি এইখিনি যথেষ্টখিনি কথা পাতিলো এইবোৰ কথা পাতিলে কথা শেষে গতিকে আমি অনুষ্ঠানটো তেতিয়াহ'লে সামৰো ইমানতে বহুত ভাল লাগিলে আপুনি মোৰো ভাল লাগিলে আপুনি প্ৰিয় দৰ্শক আপোনালোকে আকৌ এবাৰ কৈছো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ।